গুড মৰ্ণিং ফ্ৰম গোলাঘাট। আৰু গোলাঘাটত এই ভাইটাতে আছিলোঁ, এই বিশ্বৰ তাৰ অফিচত পূৰা টিপ টপ থাকি দিলোঁ। ভাই থেংক ইউ ৰাতিটো ৰখাৰ কাৰণে। আৰু এতিয়া যাবৰ কাৰণে ওলাই গৈছোঁ আমি আপাৰ আছামৰ বিহু চাবৰ কাৰণে। আজি বা দেখা পাওঁ নে নাপাওঁ। ক'ত যাম ভাই ক? আজি প্ৰথম ৰংঘৰ যাম ন। তাৰপিছত বাকীখিনি আমি জনাই আছোঁ ভিডিঅ'ত। এতিয়া গোটেইখিনি কৈ নিদিওঁ, চাই থাকিব ভিডিঅ'বিলাক। আৰু এটা ওলাই অহাই নাই এতিয়ালৈকে। এই জল্দি আহ। সেয়া বিশ্বই থকাৰ কাৰণে ৰুম দিছিলে, তামাম টিপ টপ ৰুম। তাৰপিছত থাকি দিলোঁ আৰু ৰাতি এইকেইদিনত। দে ঠিক আছে দে। বেগ উঠা ফটাফট উঠা। বল এইটো পিছফালে দি দে, এইটো নহ'লে লৰি যাই থাকে না। যাওঁ হা, আহোঁতে সোমাব পাৰোঁ। অঁ বল উঠ দেৰি হ'ল। এতিয়া আছোঁ গোলাঘাট টাউনৰ মাজমজিয়াত। আৰু ইয়াৰ পৰা আমি যাম দেৰগাঁও হৈ কিনে আমি শিৱসাগৰ ওলাই যাম, শিৱসাগৰ। এই মছজিদটোৱে চাগে চবচে পুৰণা মছজিদ। টাউনখন কিন্তু মজা বনাইছে নে? আমাৰ মঙলদৈতকৈ ৰাস্তা ডাঙৰ ইয়াতে গোলাঘাটত। আৰু বহুত ভাল ৰাস্তা বনাইছে দেই ইফালে, কিন্তু এতিয়া বেয়া খুব কমেই পাইছোঁ। বেলেগ এটা বস্তু দেখা পালোঁ দেই, মোৰ জীৱন মোৰ বাণী। মহাত্মা গান্ধী আগত আছে, ইফালে এইটো জাপিৰ টাইপত বনাই দিছে। তামাম চালিয়া হয় বস্তুটো। এইটো ষ্টেডিয়াম নে কি বা? সমন্বয় ক্ষেত্ৰ গোলাঘাট। ফটো চটো উঠি যাবি নেকি? দেৰগাঁওলৈকে কিমানমান টাইম লাগিব ইয়াৰ পৰা? ইয়াৰ পৰা খুব বেছি আপোনাৰ 20 মিনিট আৰু আপোনালোকে নহয় আধা ঘণ্টা লাগিব, কাৰণ ৰাস্তাটো অকণমান খেলি মেলি নহয়। বান্দৰ চাওক না, বান্দৰ পোলাৰ এক পেকেট আছে, উপায় নাই। হলো আহ পুৰা বান্দৰ জঁপিয়াই উঠব খুজি। এই গিলাচা আৰু আহি আছে শিৱসাগৰ ৰোডত। এনেকে বান্দৰৰ উৎপাত, বাপৰে বাপ। এয়া নেঘেৰি টিং বুলি কয়, নেঘেৰি টিঙত এনেকে বান্দৰ চাওক না। বস্তু দিব খুজি আহ বুলি মাতাৰ লগে লগে গোটেইবিলাক আহি যায়। কিন্তু বেয়াই লাগিলে, আমাৰ তাত বিশেষ একো নাছিলে, পোলাৰ এপেকেট আছিলে, পোলাৰকে দি দিলোঁ আৰু। পুৰা হাইৱে উঠি গ'লোঁ এতিয়া। আৰু বসন্তী ব'লা আৰু ভাই পুৰা। ৰাস্তা পদূলি বঢ়িয়া বনাইছে দেই ইফালে, 4 লাইন বনাইছে না। এই খোল না শুনক। নাই একো নেৰাই। আপোনালোকে চেক কৰিছে ভালে কথা। আৰু ইলেকশ্যনৰ ডিউটি কৰিবই লাগিব। এইফালে আমাক পূৰা চেকিঙে পাই গ'ল। আৰু পূৰা হাইৱেতে আছোঁ, খানা চানা বনাই কিনে আহি আছোঁ। এওঁলোকৰো ভাল লাগি গৈছে। বিহুৰ শুভেচ্ছা থাকিলে আপোনালোকলৈ। হয় ঠিক আছে, আহিছোঁ। হয় ধন্যবাদ। শিৱসাগৰ পাওঁতে কিমান টাইম লাগিব দাদা? লাগিব অলপ টাইম, ইয়াৰ পৰা 60 কিলোমিটাৰ ধৰি লওক। 60 কিলোমিটাৰ ন? ঠিক আছে। ভাবিছে কি মানুহ বে, পুৰা চিলিণ্ডাৰ লৈ আহিছে। আমি মানে খানা বনাবৰ কাৰণে পুৰা ৰেডি, য'তে পাওঁ ত'তে খাই দিম। মানে আজি দুপৰীয়াও হৈ যাব পাৰে খানাটো, কিন্তু খাম আৰু। এতিয়া তেওঁলোকেও ভাবিছে ডিউটি কৰি আছে, আমাক পুৰা চাইছে, পুৰা পাত চাত চববিলাক আছে। স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ। আৰু ইয়াতে সোমাব লাগিছিলে, কিন্তু এতিয়া সময় নহ'ব। যোৰহাট টাউনখন অকণমান দেখুৱাই দিওঁ। মেইন টাউন এইখনে হয়। বাইপাছ আমি হৈ নগ'লোঁ, বাইপাছ হ'লে অকণমান ঘূৰিব লাগে। ৰাতিপুৱাৰ সময়ত মানে টাউনেৰে যোৱাটোৱে বেটাৰ আৰু, তেতিয়াহ'লে শ্বৰ্টকাটো হয়। ক'ত সৰি পৰিবই ইয়াতে, এনেকুৱা আনচেফটিত যাবাই নালাগে ভাই। এইখিনি নামঘৰ চামঘৰ আছে, তৰাজান যোৰহাট টাউনখন আৰু মজা। দোকানবিলাক খুলিহে আছে। দোকান খুলি আছে, কিন্তু টাউন মজা টাউন। আৰু দুইফালে দুটা ৰাস্তা মস্ত ডাঙৰ, কি টেনশ্যন আছে। আমাৰ মঙলদৈ টাউন ইয়াৰ দুটাৰো এটাৰো আধা মানে হ'ব ৰাস্তা, হয়নে নহয় কচোন বাৰু। কি আহল বহল জেগা চাচোন বাৰু, মজা জেগা বে। এই ভিৰ সিফালে দি গেলিও সোনকালে পালোঁ হয়। টাউনত অলপ ভিৰ আহি গ'ল। ঠেলা থাকিলেহে উন্নতি হ'ব। এই ঠেলা আমাৰ মঙলদৈত যাব লাগিব। এইগিলা ট্ৰেইন য'ত থাকে তাতে এই ঠেলা আল্লাহ থাকে।
সঁচাই আৰু সেই ঠেলাৱালা থাকিলে উন্নতি হৈ জাগাটোৰ উন্নতি হৈ আৰু পগলা মানুহ য'ত থাকিব না বেছিকে সেই জেগাখনৰ উন্নতি হোৱাটো একদম খাটাং আৰু মানে পগলাৰ সংখ্যা বাঢ়বা লাগব এই ৰাস্তাই ঘাটে ঘূৰি ফুৰা এইটো শুনাত বেয়া শুনি কিন্তু এনেই চিৰসত্য কথা আৰু এই আগৰ ব্ৰিজ এখন আছে ব্ৰিজখন দেখা যোৰহাটৰ এইখন একদম বহুত পুৰণা ব্ৰিজ হয় যোৰহাটতো দলং আছে যোৰহাট চাহ গাড়ী চাহ লেফ্ট চাইডে নাই নাই না Continue on National Highway 715 for 4 kilometers. কৰিছোঁ গৰু ধুৱাব নাপাই কিনে সেয়া ভাইটিয়ে গৰু ধুৱাই আহি আছে আৰু আমি ঘৰত থাকিলেতো গৰু চৰু পূৰা ধুৱালোঁ হয় আজি কিন্তু আজিতো বাহিৰত ওলাই আহিছোঁ সেইকাৰণে আৰু শিৱসাগৰ পালোঁৱে আৰু 10 কিলোমিটাৰমান পিছতে আমি ৰংঘৰলৈকে ৰাওনা হৈ আছোঁ আৰু এতিয়া 10 কিলোমিটাৰমান পিছতে পাই যাম আৰু 10-12 কিলোমিটাৰমান আছে মন্দিৰটো বা কি বা হয় নাজানো ময়ো নাজানো এইটোনো মন্দিৰটো কি মন্দিৰ হয় এই কি নাম অঁ শিৱ মন্দিৰ বুলিয়ে কয় ন অঁ শিৱ মন্দিৰ বোলে অঁ চেম টু চেম দেখোন এই মুই আহিছি এটা লৈ যাওঁ মস্ত ডাঙৰ শিঙি মহৰ শিঙৰ পেপা টমটমৰ অৱস্থা চাচোন একে জানো ক'ৰবাত বিয়াত নিবা ওলোৱা গাড়ীখনে এনেহেন কৰি লৈছি বাপ বাপ ৰংঘৰৰ বাকৰি আৰু ইয়াতে বিহু হ'ব কিন্তু কেতিয়ালৈকে হয় আমিও নাজানো গাড়ী ৰখাই দিলোঁ সিহঁতকেইটা ওলাই আছে এই আৰু ৰংঘৰৰ সন্মুখত মায়ে দিয়া বিহুৱান পূৰা লৈ কিনে শিৱসাগৰ আহি পাই গ'লোঁ আৰু সিহঁতেও পূৰা গামোচা ওলোৱাত ব্যস্ত চবে লৈ আহিছে কালি পিছে আমি ৰিটাৰ্ণ আহি পাই যাম দে ৰংঘৰত সোমাবৰ কাৰণে আহি আছিলোঁ আৰু অহা কাইলৈহে বিহু আছে আমি ভাবিছিলোঁ আজিয়ে আছে তাকে আৰু দাদা কাইলৈকেহে আছে নে বিহু অঁ কাইলৈ কেইটামান বজাৰ পৰা আৰম্ভণি হ'ব দিনৰ 11মান বজাৰ পৰা আৰম্ভণি হ'ব এতিয়া এবাৰ গৈ কিনে চাই আহোঁ আৰু এই সন্মুখত পাৰ্কিং ফ্ৰী নেকি দাদা হয় নেকি থাকিলেতো একোতো প্ৰব্লেমটো নাই হ'ব দিয়ক থাকক ৰাস্তাৰ ওচৰত আছে নেক্সট ভিডিঅ' আহি আছে অতি সোনকালে